আজি মঙলবাৰ 2025 চনৰ 27 মে উভতি চাওঁ ইতিহাসত আজিৰ দিনটো ৰবি শাস্ত্ৰীৰ জন্মদিন 1962 চনৰ 27 মেত বম্বেত জন্ম হৈছিল 1983 চনৰ বিশ্বকাপ জয়ী ভাৰতীয় ক্ৰিকেট দলৰ সদস্য একালৰ নিৰ্ভৰযোগ্য বেটিং অলৰাউণ্ডাৰ তথা জাতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰা পেছাদাৰী ক্ৰিকেটাৰজনৰ জৱাহৰলাল নেহৰুৰ মৃত্যু 1964 চনৰ 27 মেত 74 বছৰ বয়সত নতুন দিল্লীত মৃত্যু হৈছিল স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে গণতন্ত্ৰ ধৰ্মনিৰপেক্ষতা আৰু বৈজ্ঞানিক প্ৰগতিৰ আধাৰত আধুনিক ভাৰতৰ ভেটি গঢ়োতা ভাৰত ৰত্নৰে সন্মানিত অগ্ৰণী স্বাধীনতা সংগ্ৰামীগৰাকী কটন কলেজৰ প্ৰতিষ্ঠা 1901 চনৰ 27 মেত ব্ৰিটিছ শাসিত অসমৰ চিফ কমিছনাৰ ছাৰ হেনৰী ষ্টেডমেন কটনে গুৱাহাটীত আনুষ্ঠানিকভাৱে কটন কলেজ স্থাপনৰ কথা ঘোষণা কৰে এয়াই অসম তথা উত্তৰ পূব ভাৰতৰ উচ্চ শিক্ষাৰ অগ্ৰণী অনুষ্ঠানখনৰ গৌৰৱময় যাত্ৰাৰ আৰম্ভণি ব্ৰিটিছৰ নাইট উপাধি ত্যাগ ৰবীন্দ্ৰনাথ ঠাকুৰৰ 1919 চনৰ 27 মেত জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছ চৰকাৰে প্ৰদান কৰা নাইট উপাধি ত্যাগ কৰে ভাৰতৰ সেই সময়ৰ ভাইচৰয় লৰ্ড চেলমছফৰ্ডক এখন পত্ৰযোগে তেওঁ এই সিদ্ধান্ত অৱগত কৰিছিল বিশ্বৰ প্ৰথম দবা প্ৰতিযোগিতা 1851 চনৰ 27 মেত লণ্ডনত বিশ্বৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় দবা প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল ইউৰোপৰ শীৰ্ষ খেলুৱৈসকলে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত জাৰ্মানীৰ গণিত শিক্ষক এডলফ এণ্ডাৰছনে চূড়ান্ত বিজয়ী সন্মান লাভ কৰিছিল ছেইণ্ট পিটাৰ্ছবাৰ্গৰ প্ৰতিষ্ঠা 1703 চনৰ 27 মেত প্ৰথম জাৰ পিটাৰ দ্য গ্ৰেটে বাল্টিক সাগৰৰ হেৰে দ্বীপত ছেইণ্ট পিটাৰ্ছবাৰ্গ চহৰৰ ভেটি স্থাপন কৰিছিল 200 বছৰতকৈ অধিক কাল ৰাছিয়াৰ ৰাজধানী আৰু প্ৰধান সাংস্কৃতিক আৰু অৰ্থনৈতিক কেন্দ্ৰ হিচাপে পৰিগণিত হয় একালত পেট্ৰগাৰ্ড আৰু লেনিনগ্ৰাড হিচাপে পৰিচিত ঐতিহাসিক চহৰখন ভাৰতৰ চিমেণ্ট ৰপ্তানিৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ 2008 চনৰ 27 মেত ভাৰতে পূৰ্বে আৰোপিত চিমেণ্ট ৰপ্তানিৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰে ভাৰতীয় চিমেণ্ট উৎপাদকসকলৰ বাবে বজাৰ সম্প্ৰসাৰণত সহায়ক প্ৰতিপন্ন এই সিদ্ধান্তই বিশ্বজুৰি ভাৰতীয় চিমেণ্টৰ প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি কৰিছিল ৱাল্ট ডিজনীৰ থ্ৰী লিটল পিগছ মুকলি 1933 চনৰ 27 মেত ৱাল্ট ডিজনীৰ এনিমেটেড কাৰ্টুন ছবি দ্য থ্ৰী লিটল পিগছে মুক্তি লাভ কৰিছিল দুদিন পূৰ্বে 25 মেত ৰেডিঅ' চিটি মিউজিক হলত প্ৰিমিয়াৰ হোৱা জনপ্ৰিয় ছবিখনে 1934 চনত শ্ৰেষ্ঠ এনিমেটেড চুটি ছবিৰ একাডেমী বঁটা লাভ কৰে ফিল্ম কেমেৰা প্ৰজেক্টৰ পেটেণ্ট 1895 চনৰ 27 মেত ব্ৰিটিছ উদ্ভাৱক বাৰ্ক এক্ৰেছে ক্লিনিঅ' অপ্টিকন নামৰ চলচ্চিত্ৰ কেমেৰা আৰু প্ৰজেক্টৰৰ পেটেণ্ট লাভ কৰে চিনেমাৰ প্ৰাৰম্ভিক বিকাশত উল্লেখযোগ্য ভূমিকা লোৱা এই উদ্ভাৱনৰ বাবে এক্ৰেছে ব্ৰিটেইনত চলচ্চিত্ৰ নিৰ্মাণৰ পথ প্ৰদৰ্শক হিচাপে স্বীকৃতি লাভ কৰে খোজকাঢ়ি উত্তৰ মেৰুত ব্ৰিটিছ মহিলাৰ দল 1997 চনৰ 27 মেত 20 গৰাকী ব্ৰিটিছ মহিলাৰ এটা দলে ৰিলে স্কি অভিযানৰ অন্তত খোজকাঢ়ি উত্তৰ মেৰুত উপনীত হোৱা প্ৰথমটো সম্পূৰ্ণ মহিলা গোট হিচাপে পৰিগণিত হয় মেটি মেকনিয়াৰ আৰু ডেনিছ মাৰ্টিনৰ নেতৃত্বত গঠিত দলটোৱে আৰ্কটিক কানাডাত আৰম্ভণিৰ স্থানৰ পৰা 415 নটিকেল মাইল দূৰত্ব অতিক্ৰম কৰে পৃথিৱী আৰু ধনুষ ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণ 2010 চনৰ 27 মেত ভাৰতে উৰিষ্যাৰ উপকূলৰ পৰা দ্বিতীয় পৃথিৱী আৰু ধনুষ ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণ সম্পন্ন কৰে এই পৰীক্ষণত ক্ৰমে 290 কিলোমিটাৰ আৰু 350 কিলোমিটাৰ ৰেঞ্জৰ দুয়োটা ক্ষেপণাস্ত্ৰই নিজৰ সম্পূৰ্ণ দূৰত্বত উপনীত হোৱাৰ লগতে নিৰ্ধাৰিত লক্ষ্যত নিখুঁত আঘাত কৰে গোল্ডেন গেট দলং মুকলি 1937 চনৰ 27 মেত কেলিফৰ্ণিয়াৰ বিখ্যাত গোল্ডেন গেট দলং মুকলি কৰা হৈছিল আমেৰিকান স্থাপত্যৰ অন্যতম কৃতিত্ব ছান ফ্ৰান্সিস্কো আৰু মেৰিন কাউণ্টি সংযোগী এই ওলমা দলংখনৰ মুকলিৰ দিনটোত প্ৰায় 2 লাখ লোকে 25 চেণ্টকৈ দি খোজকাঢ়ি পাৰ হৈছিল পিছদিনাৰ পৰা যান বাহনৰ যাতায়াত আৰম্ভ হয় জাৰ্মান যুদ্ধ জাহাজ বিছমাৰ্কৰ পতন 1941 চনৰ 27 মেত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছ ৰয়েল নেভিৰ আক্ৰমণত উত্তৰ আটলাণ্টিকত জাৰ্মান যুদ্ধ জাহাজ বিছমাৰ্ক ডুব যায় ব্ৰিটিছ যুদ্ধ জাহাজ HMS কিং জৰ্জ পঞ্চম আৰু HMS ৰেডনিৰ সৈতে সংঘৰ্ষৰ পিছত এই আক্ৰমণ সংঘটিত হয় এই ঘটনাত 2000ৰো অধিক ক্ৰুৰ মৃত্যু হয় ইণ্ডোনেছিয়াৰ ভূমিকম্পত 6000 লোকৰ মৃত্যু 2006 চনৰ 27 মেত ইণ্ডোনেছিয়াৰ জাভাৰ যোগাকাৰ্টাত এক শক্তিশালী ভূমিকম্পই ব্যাপক ধ্বংস আৰু ক্ষয়ক্ষতি সাধন কৰে ৰিক্টাৰ স্কেলৰ 6.3 প্ৰাবল্যৰ এই ভূমিকম্পৰ ফলত 6000 লোকৰ মৃত্যু আৰু প্ৰায় 2 লাখ লোক গৃহহীন হয় ইনফৰমেশ্যন ডেস্ক প্ৰথম খবৰ